নমস্কাৰ, মই জয়দীপ শৰ্মা। আজি আপোনালোকৰ বাবে এটা খুব ইনফৰ্মেটিভ ভিডিঅ' লৈ মই আহিছোঁ। আৰু এই ভিডিঅ'টো মই বনাইছোঁ বৰ্তমান অতিকে প্ৰয়োজনীয় স্বাস্থ্য বীমাৰ ওপৰত। তো এই স্বাস্থ্য বীমাৰ ওপৰত বনোৱা ভিডিঅ'টোত মই নিভা বুপা হেল্থ ইঞ্চুৰেঞ্চৰ এটা খুব ধুনীয়া ইঞ্চুৰেঞ্চ প্লান, হেল্থ ইঞ্চুৰেঞ্চ প্লান, যাৰ নাম হ'ল এস্পায়াৰ হেল্থ ইঞ্চুৰেঞ্চ প্লান। আৰু এই এস্পায়াৰ হেল্থ ইঞ্চুৰেঞ্চ প্লানটোৰ বিষয়ে মোৰ যিখিনি সম্ভৱ তো সিমানখিনি ইনফৰ্মেশ্যন মই দিবলৈ ওলাইছোঁ। আৰম্ভতে ক'বলৈ গ'লে এই এস্পায়াৰ হেল্থ ইঞ্চুৰেঞ্চ যিটো প্লান, এই প্লানটোৰ 4টা ভেৰিয়েণ্ট আছে: গ'ল্ড প্লাছ, ডায়মণ্ড প্লাছ, প্লাটিনাম প্লাছ আৰু টাইটেনিয়াম প্লাছ। আৰু এই 4টা ভেৰিয়েণ্টৰে প্ৰিমিয়াম, আপোনালোকে যদি ইঞ্চুৰেঞ্চ প্লানটো ল'ব খোজে তেতিয়াহ'লে প্ৰিমিয়াম বেলেগ বেলেগ হ'ব। আৰু তাত অলপ চলপ ইফাল সিফালকৈ কিছুমান ফিচাৰ্ছ কম বেছি পৰিমাণে তাত এড হৈ আছে। আৰু এই প্লানটো যদি আপোনালোকে ল'ব খোজে তেতিয়াহ'লে ইয়াত ষ্টেণ্ড আউট কিছুমান ফিচাৰ্ছ আপোনালোকে প্লানটো ল'লে পাব, যিখিনি আপুনি যিকোনো ভেৰিয়েণ্টতে পাব। আৰু কিছুমান ভেৰিয়েণ্ট লৈ বা এড অন কিছুমান ছাৰ্ভিচেছ আছে, কিছুমান সুবিধা আছে, যিখিনি ল'লে আপোনালোকে এক্সট্ৰাকৈ সামান্য প্ৰিমিয়াম দিব লাগিব আৰু তাৰ বিনিময়ত কিছুমান এক্সট্ৰা সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। মই এটা এক্সাম্পল দি সৰুকৈ 3টা জাষ্ট এড অন দি এক্সাম্পল এটা দিও আপোনালোকক মই ডিটেইলছটো জনাম। তো আশা ৰাখিছোঁ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব শেষলৈকে। চাই কিবা যদি ভুল ভ্ৰান্তি হৈছে, কিবা যদি মোৰ ইনফৰ্মেশ্যন দিবলৈ থাকি গ'ল, সেইখিনি মোক জনালে হ'ল। ক'বলৈ গ'লে যিখিনি ষ্টেণ্ড আউট ফিচাৰ্ছ, সেই ফিচাৰ্ছখিনিৰ ভিতৰত প্ৰথম যিটো ফিচাৰ্ছ সেইটো ক'ব লাগিব লক দ্য ক্লক আৰু লক দ্য ক্লক প্লাছ। মানে মই পলিচিটো আজি যিটো বয়সত লৈছোঁ, যেতিয়ালৈকে মই ক্লেইম কৰা নাই তেতিয়ালৈকে এই প্লানটোত মোৰ এজ যদিও বাঢ়িব, মোৰ প্ৰিমিয়াম ছেম থাকিব। মানে মই ক্লকটো লক কৰি দিলোঁ, মোৰ প্ৰিমিয়ামৰ যিটো গতি, সেই গতিটো মই লক কৰি থৈ দিছোঁ। ঠিক আছে, এই প্লানটো অনবিল্ড হিচাপত আপোনালোকে পাব। তাৰ উপৰিও ইয়াত মেটাৰনিটি কভাৰেজ আছে। ইয়াৰ যিখিনি ভেৰিয়েণ্ট আছে, ভেৰিয়েণ্ট লৈ ইয়াৰ ৱেইটিং পিৰিয়ড বেলেগ বেলেগ হ'ব, মই অলপ পিছত জনাম সেইখিনি। তো মেটাৰনিটি কভাৰেজটো আপোনালোকে লাভ কৰিব পাৰিব, যাক মিৰাকল বেনিফিট বুলি কয়। আৰু এই বেনিফিটত আপোনালোকে ডেলিভাৰী, IVF, চাৰগেচি বা এডপশ্যন বা এনেকুৱা কিছুমান সুবিধা আপোনালোকে লাভ কৰিব। তাৰপিছত আন এটি ফিচাৰ্ছ হ'ল বুষ্টাৰ প্লাছ। মানে মই যিখিনি ব্যৱহাৰ কৰিছোঁ সেইখিনিতো মই কৰিলোঁ ব্যৱহাৰ ছাম ইনচিউৰ্ডৰ। তো যিখিনি ব্যৱহাৰ কৰা নাই সেইখিনি এনেকৈও যাব। তো কোম্পানীয়ে নিভা বুপাই আপোনালোকক এই ক্ষেত্ৰত চিন্তা কৰি তেওঁলোকে এটা বিশেষ সুবিধা দিছে, বুষ্টাৰ প্লাছ। মানে মই যিখিনি ব্যৱহাৰ কৰা নাই সেইখিনি মোৰ পিছৰ বছৰৰ যি ছাম ইনচিউৰ্ড আছে তাৰ লগত অট'মেটিক এড হৈ যাব। মানে এইবছৰ মই 1 টকাও ক্লেইম কৰা নাই, কমপ্লিট ছাম ইনচিউৰ্ড নেক্সট ইয়াৰলৈ গুচি যাব। মই আধা কিবা অংশ এটা মই খৰচ কৰিছোঁ, যিখিনি ৰৈ গৈছে ছাম ইনচিউৰ্ডৰ পৰা, তো সেইখিনি নেক্সট ইয়াৰ তাত এড হৈ যাব। ঠিক আছে, তো এইটো হ'ল। তাৰপিছত ৰিএচিউৰ ফৰ এভাৰ, মানে এইটো কভাৰ্ড ৰিষ্ট'ৰেশ্যন বুলি কোৱা হয়। মানে মই কিবা এটা অসুখত আজি হস্পিটেলাইজ হ'লোঁ, মোৰ ছাম ইনচিউৰ্ড আছিলে 10 লাখ টকা, ইতিমধ্যে মই 8 লাখ টকা শেষ কৰি দিলোঁ প্ৰথমবাৰ হস্পিটেলাইজেশ্যন হোৱাৰ পিছতে। তাৰপিছত পুনৰ একেটা বেমাৰ লৈ মই ফেমিলি ফ্লটাৰ লৈছিলোঁ, হয়তো মোৰেই পুনৰ বেমাৰ হ'ল, আৰু এমাহ পিছত মই আৰু এডমিট হ'লোঁ, আৰু লগা হ'ল মোক 10 লাখ টকা এবাৰ। তো মোৰ আছিলে মাত্ৰ 2 লাখ টকাহে। তো কি হয় ইয়াত, এই সুবিধাটোৰ জৰিয়তে, এই যিটো ৰিএচিউৰ ফৰ এভাৰ অৰ্থাৎ কভাৰ ৰিষ্ট'ৰেশ্যন, ইয়াৰ জৰিয়তে মোৰ যিটো ছাম ইনচিউৰ্ড আছিলে সেইটো কেতিয়াও, বছৰটোৰ কেতিয়াও শেষ হৈ নাযায়। মই এই শেষ কৰিলোঁ, পুনৰ ৰিষ্ট'ৰ হৈ যাব। তো এইটো সুবিধা ইয়াৰ খুব ধুনীয়া এটা সুবিধা হয়। তাৰপিছত অন্য যিবিলাক হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী আছে প্ৰায় ভাগতে 24 আৱাৰ্ছ হস্পিটেলাইজ হৈ থকাৰ পিছতহে ক্লেইম হয়।
ঠিক আছে, হস্পিটেলাইজেশ্যন হোৱা যিটো ক্লেইম হয় সেইটো। কিন্তু আপোনালোকে যদি চাই ইয়াত হস্পিটেলাইজেশ্যন সময় ইয়াত মিনিমাম 2 আৱাৰ্ছ মানে 2 ঘণ্টাৰ পিছত 2 ঘণ্টা খুব কম 2 ঘণ্টা যদি হস্পিটেলাইজ হৈ থাকে তাৰপাছত আপোনালোকে ইয়াত ক্লেইম কৰিব পাৰে, ঠিক আছে, মিনিমাম 2 আৱাৰ্ছ। কিন্তু ইয়াত আয়ুষ হস্পিটেল হ'ব, হস্পিটেলাইজ হ'লে আয়ুষ হস্পিটেলত তেতিয়া কি হয় মিনিমাম 24 ঘণ্টা থাকে, কিন্তু নৰ্মেলি 2 ঘণ্টাৰ পৰা ইয়াত ক্লেইম একচেপ্ট কৰে। তাৰপিছত ইয়াত ফ্ৰীতে প্ৰতি বছৰ ফ্ৰী হেল্থ চেকআপ হয়। কিছুমান নিৰ্দিষ্ট টেষ্ট আপোনালোকৰ ছাম ইনচিউৰ্ডৰ এটা পাৰ্চেণ্ট হিচাপ কৰি হেল্থ চেকআপ ফ্ৰী হেল্থ চেকআপ প্ৰতি বছৰ আপোনালোকে সুবিধা ল'ব পাৰে। তাৰ উপৰিও ইয়াত সুবিধা পাব আপোনালোকে ৰুম ৰেণ্টৰ কোনো ধৰণৰ ইয়াত কেপিং নাই, কোনো লিমিট নাই, এইটো এটা সুবিধা থাকিলে। তাৰ পাছত আপোনালোকে বৰ্ডাৰলেছ ট্ৰিটমেণ্ট বেনিফিট পাব, মানে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আপোনালোকে ভাৰতৰ বাহিৰতো যদি ট্ৰিটমেণ্ট কৰিব খোজে তেতিয়াহ'লে এই প্লানৰ জৰিয়তে আপোনালোকে সেই সুবিধাও ল'ব পাৰিব। কিন্তু সেইমতে আপোনালোকে ছাম ইনচিউৰ্ড ল'ব লাগিব পলিচি লোৱাৰ সময়ত, কাৰণ বাহিৰত গ'লে আপোনাৰ খৰচ যথেষ্ট হ'ব, সেইকাৰণে ছাম ইনচিউৰ্ডটো ভাবি চিন্তি আপোনালোকে ল'ব লাগিব। তাৰপিছত ইয়াত আপোনালোকে ইণ্ডিভিজুৱেলি পলিচি ল'ব পাৰে বা আপোনালোকে ফেমিলি ফ্লটাৰ হিচাপত পৰিয়ালৰ সদস্যবোৰক সাঙুৰি আপোনালোকে এটা পলিচি হিচাপতে ল'ব পাৰে। ইয়াৰ উপৰি ইয়াত ন' ক'পে এইটো সুবিধা আছে, এইটো খুব এটা জৰুৰী সুবিধা। কি হয় কেতিয়াবা এনেকুৱা হয় যে মই হস্পিটেলাইজ হ'লোঁ, হোৱাৰ পিছত এই ন' ক'পে যিটো সুবিধা এইটো নিদিয়াৰ ফলত বা নাথাকাৰ ফলত ইয়াত পলিচিটো ল'লে এই সুবিধাটো অট'মেটিকেলি আহি যায়, কিন্তু কিছুমানত ল'ব লাগে। তো এই সুবিধাৰ জৰিয়তে কি হয়, মই হস্পিটেলাইজ হ'লোঁ, মোৰ 1 লাখ টকা বিল আহিলে তাৰে 1% মই নিজে মোৰ হাতৰ পৰা পে'মেণ্ট কৰিব লাগিব, বাকী 1%হে কোম্পেনীয়ে বহন কৰিব। তো এইটো থাকিলে কেতিয়াবা বেমাৰীজনৰ পৰিয়ালৰ যথেষ্টখিনি অসুবিধা হয়, কিন্তু সম্পূৰ্ণ খৰচ যেতিয়া কোম্পেনীয়ে বহন কৰিব তেতিয়া নিশ্চয় পৰিয়ালটোৰ কাৰণে যথেষ্ট সুবিধা হ'ব। তো ইয়াত সেইটো সুবিধা আছে, ইয়াত আপুনি 1 টকাও হাতৰ পৰা ভৰিব লগা নাই, ইয়াত সম্পূৰ্ণ খৰচ কোম্পেনীয়ে বহন কৰিব। তাৰপিছত পষ্ট হস্পিটেলাইজেশ্যন যিবিলাক এক্সপেঞ্চেছ থাকে সেইবিলাক 180 দিনলৈকে পষ্ট হস্পিটেলাইজেশ্যন মানে মই হস্পিটেলাইজ হ'লোঁ তাৰ পিছৰ 180 দিনলৈকে মোৰ ট্ৰিটমেণ্টৰ নামৰ খৰচ এইটো পোৱা যাব। তাৰ লগতে প্ৰি হস্পিটেলাইজেশ্যন মানে হস্পিটেলাইজ হোৱাৰ আগত যদি মই সেই নিৰ্দিষ্ট বেমাৰটোৰ কিবা ট্ৰিটমেণ্ট কৰিছোঁ সেই খৰচবোৰো 60 দিন আগৰ ভিতৰত, তো সেই খৰচবোৰো ইয়াত একচেপ্ট কৰিব ক্লেইম হিচাপত। ইয়াৰ উপৰিও ৰোড এম্বুলেন্স আৰু এয়াৰ এম্বুলেন্সৰ যিটো সুবিধা ইয়াত আপুনি পলিচিটোৰ লগতে পাব। যিমানখিনি ছাম ইনচিউৰ্ড হয় সেই ছাম ইনচিউৰ্ডৰ লিমিটলৈকে আপোনালোকে ইয়াৰ সুবিধা ল'ব পাৰিব। ICU চাৰ্জেছ ইয়াত কোনো লিমিট নাই, আপোনালোকে ICU চাৰ্জৰ ক্ষেত্ৰত কোনো ধৰণৰ লিমিটেশ্যন নাথাকে, এইটো এটা খুব ধুনীয়া সুবিধা। ডে কেয়াৰ প্ৰচিডিউৰ কভাৰ, যিটো মই ক'লোঁ যে মিনিমাম 2 ঘণ্টাও যদি হস্পিটেলাইজ হৈ থাকিব লাগে তেতিয়াহ'লে আপোনালোকে ইয়াৰ জৰিয়তে ক্লেইম কৰিব পাৰে, এইটো এটা খুব ধুনীয়া সুবিধা হয়। অৰ্গেন ডনাৰ এক্সপেঞ্চেছ এইটো আপোনালোকে পাব ছাম ইনচিউৰ্ডৰ সমান। লগতে ট্ৰিটমেণ্ট এট হোম ছাম ইনচিউৰ্ডৰ সমান আপোনালোকে এইটো সুবিধাও লাভ কৰিব যদি ঘৰত চিকিৎসা কৰিব লগা কেতিয়াবা পৰিস্থিতি আহে। অল্টাৰনেট ট্ৰিটমেণ্টছ মানে আয়ুৰ্বেদিক, ইউনানী, হোমিঅ'পেথি এনেকুৱা চিকিৎসাবোৰৰ ক্ষেত্ৰতো ইয়াত কভাৰ হয়। লগতে বৰ্তমান সময়ত PA কভাৰ অৰ্থাৎ পাৰ্চনেল এক্সিডেণ্ট কভাৰ এটা ইয়াত দিয়া হয়, যিটো 50 লাখলৈকে ফেমিলিয়ে যদি এক্সিডেণ্ট হৈ যদি মোৰ ডেথ হৈ যায় তেতিয়াহ'লে মোৰ ফেমিলিয়ে 50 লাখলৈকে কভাৰ লাভ কৰিব পাৰে। এতিয়া মই আহিছোঁ উদাহৰণটোৰ ক্ষেত্ৰত। মই এজন 26 বছৰীয়া ল'ৰা, ছিংগল, তেওঁ বিয়া পাতা নাই, তো তেওঁৰ বাবে এটা প্লান চাইছোঁ। এছপায়াৰ প্লানৰ গোটেইকেইটা ভেৰিয়েণ্টতে মই চাইছোঁ, মই প্ৰিমিয়ামটো নকওঁ সেইকাৰণে, প্ৰিমিয়াম যিহেতু প্ৰতিটোতে বেলেগ বেলেগ হ'ব, তো আপোনালোকে বিচাৰিলে মই পিছত জনাব পাৰিম। তো মই তেওঁক এড অন হিচাপত
য'ত সামান্য প্ৰিমিয়াম দি এক্সট্ৰা সুবিধা ল'ব পাৰি। তাত মই দিছোঁ ছেফগাৰ্ড প্লাছ, যাৰ জৰিয়তে তেওঁ কটন বা চিজাৰ এনেকুৱা কিছুমান খৰচ সচৰাচৰ হেল্থ ইঞ্চুৰেঞ্চত বহন নকৰে, কিন্তু এই ছেফগাৰ্ড প্লাছ যিটো এড অন আছে এইটো ল'লে এই সকলোবিলাক খৰচ A to Z সকলোবিলাক খৰচ বহন কৰে কোম্পেনীয়ে। তো এইটো সুবিধা দিছোঁ। লগতে ফিউচাৰ ৰেডি, অৰ্থাৎ এই প্লানটোৰ বিশেষত্বই হ'ল যে আজি মই আনমেৰিড হৈ আছোঁ, মই হয়তো অহা বছৰ তাৰ পিছৰ বছৰ মই বিয়া পাতিম। তো কি হ'ব, মোৰ বিয়া পাতাৰ পিছত মোৰ ৱাইফ মোৰ প্লানত অট'মেটিকেলি ছেম প্ৰিমিয়ামত আহি তেওঁৰ নাম এড হ'ব। তো এই সুবিধাটো মই লৈছোঁ, মানে তেওঁক দিছোঁ। লগতে PA কভাৰ, যিটো 50 লাখলৈকে পাৰ্চনেল এক্সিডেণ্টৰ ক্ষেত্ৰত পোৱা যায়, এই তিনিওটা কভাৰ মই তেওঁক দিছোঁ। আৰু যিখিনি সচৰাচৰ প্ৰতিটো ভেৰিয়েণ্টতে পোৱা সুবিধা সেইখিনিতো লাভ কৰিবই, তাৰ লগতে এক্সট্ৰা হিচাপত তেওঁ লাভ কৰা যিখিনি সুবিধা সেই সুবিধাখিনি থাকিব তেওঁৰ যিটো ন' ক্লেইম বনাছ। এই ন' ক্লেইম বনাছটো তেওঁ যদি গ'ল্ড প্লাছ প্লানটো লয় তেতিয়াহ'লে তেওঁৰ বয়স, কোনোবা এজন কাষ্টমাৰৰ বয়স যদি 18ৰ পৰা 35 বছৰৰ ভিতৰত হয়, তেতিয়া গ'ল্ড প্লাছ প্লানটো ল'লে তেওঁৰ ন' ক্লেইম বনাছ হিচাপত তেওঁ ছাম ইনচিউৰ্ডৰ 3 গুণ লাভ কৰিব। 36 বছৰৰ পৰা 45 বছৰ বয়সৰ ভিতৰৰ ব্যক্তি হ'লে 2 গুণ লাভ কৰিব, আৰু 46 বছৰৰ বয়সৰ ব্যক্তি এগৰাকীয়ে যদি এই প্লানটো লৈছে, গ'ল্ড প্লাছ প্লানটো, তেতিয়াহ'লে তেওঁ ন' ক্লেইম বনাছ হিচাপত 1%, মানে তেওঁৰ ছাম ইনচিউৰ্ডৰ 1 গুণ লাভ কৰিব। ডায়মণ্ড প্লাছ প্লানটো যদি লোৱা হয়, সেই ডায়মণ্ড প্লাছ প্লানত ছাম ইনচিউৰ্ডৰ 5 গুণ লাভ কৰিব যদিহে তেওঁৰ বয়স 18ৰ পৰা 35 বছৰৰ ভিতৰত আছে। 34ৰ পৰা 45 বছৰ বয়সৰ ভিতৰত হ'লে 3 গুণ, আৰু 46 বছৰ বয়সৰ হ'লে 2 গুণ তেওঁ ন' ক্লেইম বনাছ লাভ কৰিব। যদি তেওঁ প্লাটিনাম প্লাছ বা টাইটেনিয়াম প্লাছ প্লান লৈছে, তেতিয়াহ'লে তেওঁৰ বয়স 18ৰ পৰা 35 বছৰ হ'লে তেওঁ ছাম ইনচিউৰ্ডৰ 10 গুণ, 34ৰ পৰা 45 বছৰ বয়সৰ হ'লে ছাম ইনচিউৰ্ডৰ 5 গুণ, আৰু যদি তেওঁৰ বয়স 46 বছৰ হৈছে তেতিয়াহ'লে ছাম ইনচিউৰ্ডৰ তেওঁ 3 গুণ ন' ক্লেইম বনাছ লাভ কৰিব। এতিয়া আহিছোঁ মেটাৰনিটিৰ ক্ষেত্ৰত। তেওঁ মেটাৰনিটি বেনিফিট যিহেতু লৈছে, তো মেটাৰনিটিৰ ক্ষেত্ৰত তেওঁ যদি গ'ল্ড প্লাছ প্লান লৈছে তেতিয়াহ'লে তেওঁৰ ৱেইটিং পিৰিয়ড হ'ব 48 মাহ, 48 মাহ, মানে 4 বছৰ। 4 বছৰ পিছত তেওঁ মেটাৰনিটি কভাৰ লাভ কৰিব। তেওঁ যদি ডায়মণ্ড প্লাছ ভেৰিয়েণ্টটো লৈছে তেতিয়াহ'লে তেওঁৰ মেটাৰনিটিৰ ক্ষেত্ৰত ৱেইটিং পিৰিয়ড হ'ব 24 মাহ, অৰ্থাৎ 2 বছৰ। আৰু যদি তেওঁ টাইটেনিয়াম প্লাছ বা প্লেটিনাম প্লাছ প্লান লৈছে তেতিয়াহ'লে মেটাৰনিটিৰ ক্ষেত্ৰত তেওঁৰ ৱেইটিং পিৰিয়ড হ'ব মাত্ৰ 9 মাহ। গতিকে আপোনালোকে ভাবি চাওক যে ইমানখিনি সুবিধা লৈ অহা এস্পায়াৰ যিটো প্লান, এই প্লানটোৱে আপোনালোকক কেনেকুৱা ধৰণে সুবিধা প্ৰদান কৰিব পাৰে। আৰু আচৰিত কথাটো এইটো যে ইমানখিনি সুবিধা দিও এই প্লানটোৰ প্ৰিমিয়াম যথেষ্টখিনি কম। আৰু এই প্লানটো আপোনালোকে যদি ল'ব খোজে তেতিয়াহ'লে মিনিমাম ছাম ইনচিউৰ্ড আছে 3 লাখ টকা, আৰু 3 লাখ টকাৰ পিছত 5 লাখ, 5 লাখৰ পিছত 7.5 লাখ টকা, 10 লাখ টকা, এনেকৈ গৈ 1 কোটি টকালৈকে আপোনালোকে ছাম ইনচিউৰ্ড ল'ব পাৰে। আৰু ইয়াত মিনিমাম এজ অফ এণ্ট্ৰি হ'ব 18 ইয়াৰ্ছ যদি ছিংগল কোনোবাই ল'ব খোজে, আৰু ফেমিলি ফ্লটাৰ হিচাপত ফেমিলিৰ লগত এড কৰি যিকোনো এজৰ ব্যক্তিয়ে ইয়াত এড হ'ব পাৰে। লগতে ইয়াত এড অন যিবিলাক সুবিধা আছে, এই এড অনৰ ভিতৰত মানে সামান্য টকা দি এক্সট্ৰা সুবিধা যদি ল'ব খোজে তেতিয়াহ'লে এড অনৰ সুবিধাৰ ভিতৰত আপোনালোকে লাভ কৰিব হস্পিটেল কেছ এড অন আছে, ছেফগাৰ্ড প্লাছ আছে, ফিউচাৰ ৰেডি আছে, বৰ্ডাৰলেছ আছে, কেছবেক আছে, আৰু ৱেল কনচালটেণ্ট অৰ্থাৎ OPD, এনেকুৱা কিছুমান এড অন আপোনালোকে লৈ এক্সট্ৰা কিছুমান সুবিধা লাভ কৰিব পাৰে। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এস্পায়াৰ প্লানটোৰ বিষয়ে কিছু হ'লেও ডিটেইলছ আপোনালোকক জনাবলৈ সক্ষম হৈছোঁ। আৰু গোটেইখিনি কথা যিহেতু সাঙুৰি লোৱাটো পচিবল নহয়, হয়তো ইয়াত বহুখিনি পইণ্ট ৰৈ গৈছে, তো ভৱিষ্যতলৈ মই পুনৰ আপোনালোকে যদি আঙুলিয়াই দিয়ে জনাবিলাকে
বা মই নিজেও আৰু অধ্যয়ন কৰিবলৈ আছে গতিকে ইমানখিনি কৰি যদি মই আৰু নতুন কিছুমান পইণ্ট পাওঁ আপোনালোকলৈ নিশ্চয় আগবঢ়াম গতিকে আপোনালোকৰ পৰা আশা ৰাখিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰিব আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব আৰু কোনোবাই যদি এনেকুৱা ধৰণৰ প্লান বিচাৰি আছে হয়তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে তেওঁক উৎসাহিত কৰিব পাৰে তেওঁক জ্ঞানখিনি দিব পাৰে গতিকে আপোনালোকক ইমানখিনি সময় আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজিলৈ এৰিছোঁ নমস্কাৰ